ইয়াত কেৱল লাইখা বনগাঁওবাসী পুনঃস্থাপনৰ কথাই ইয়াত কোৱা হৈছে। এতিয়া দধিয়া সংলগ্ন কৰা হৈছে, কিন্তু দধিয়া আচলতে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দধিয়া। এতিয়া প্ৰায় ক'ব বিচাৰে যে লাইকা দধিয়াবাসী ৰাইজক বানপীড়িত হোৱাৰ কাৰণে পুনঃসংস্থাপন দিবলৈ পদক্ষেপ লৈছে বুলি কোৱা হৈছে। কিন্তু আজি আমি এই প্ৰেছ মিটৰ যোগেদি আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে লাইকা দধিয়াবাসী ৰাইজক বানপীড়িত হোৱাৰ বাবে, বান গৰাখহনীয়া হোৱাৰ বাবেহে তেখেতসকলক পুনঃসংস্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। আচলতে 1950 চনত যেতিয়া বৰ ভূমিকম্প হৈছিলে, সেই সময়ত পীড়িত ভূমিকম্পত ঘৰ ভেটি হেৰুৱা আমাৰ জনাই মৰকং চেলেকৰ একাংশ পৰিয়ালক, গৃহহীন পৰিয়ালক তেতিয়াৰ ডিব্ৰু অৰণ্যৰ মাজত লাইকা বনগাঁও হিচাপে আৰু অবিভক্ত ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া অঞ্চলৰ পীড়িত লোকসকলক দধিয়া বনগাঁও হিচাপে দুখন বনগাঁও চৰকাৰে ডিব্ৰু অৰণ্যৰ মাজত সংস্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত 1999 চনত ডিব্ৰু অৰণ্য আৰু চৈক্য অৰণ্য সংলগ্ন কৰি ডিব্ৰু চৈক্য অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ আগতে লাইকা দধিয়াবাসী ৰাইজক সকলো চৰকাৰী সা সুবিধা তাত দিয়া হৈছিলে। তাত স্বাস্থ্য ব্যৱস্থা, শিক্ষা ব্যৱস্থা, ৰাস্তা ঘাট সকলো চৰকাৰী ব্যৱস্থা তাত দিয়া হৈছিলে। কিন্তু যেতিয়া 1999 চনত লাইকা দধিয়াবাসী ৰাইজৰ অজ্ঞাতে ডিব্ৰু চৈক্য অভয়াৰণ্যক তেতিয়াৰ ৰেঞ্জাৰসকলে, তেতিয়াৰ আমোলাসকলে ডিব্ৰু চৈক্য অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে, যিটো অসাংবিধানিক। কিয়নো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কোনো মানুহ থাকিব নোৱাৰে সাংবিধানিকভাৱে। তেনে ক্ষেত্ৰত মানুহ থকা অৱস্থাত ডিব্ৰু চৈক্য অভয়াৰণ্যক কেনেধৰণে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিলে, তাৰ ওপৰত আমি ছাত্ৰ সংগঠন, মিচিং জাতীয় সংগঠনে আমি প্ৰতিবাদ আৰম্ভ কৰোঁ। তাৰপিছতে চৰকাৰ বাধ্য হৈ পৰিলে যে লাইকা দধিয়াবাসী ৰাইজক ডিব্ৰু চৈক্য ৰাষ্ট্ৰীয় উদ্যানৰ পৰা স্থানান্তৰ কৰি অন্য ঠাইত সংস্থাপন কৰাটো চৰকাৰৰ এটা দায়িত্বলৈ পৰিণত হ'ল। আৰু সেইকাৰণেহে লাইকা দধিয়াবাসী ৰাইজক আজি চৰকাৰে যিকোনো প্ৰকাৰে অসমৰ যিকোনো প্ৰান্তত সংস্থাপন কৰাটো তেখেতসকলৰ দায়িত্ব হৈ পৰিল। নহ'লে সমগ্ৰ অসমত আজি বানপীড়িত লোক বুলি ক'বলৈ গ'লে অসংখ্য বানপীড়িত লোকক যদি পুনঃসংস্থাপন কৰিবলগীয়া হয়, তেতিয়াহ'লে সকলোতে পুনঃসংস্থাপন কৰিব লাগিব। কিন্তু লাইকা দধিয়াবাসী ৰাইজক কেৱল ডিব্ৰু চৈক্য ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা কাৰণে আজি বন বিভাগৰ মাটিত সংস্থাপন কৰাটো তেখেতসকলৰ দায়িত্ব হৈ পৰিছে। যেনেধৰণে বাইপাছ বনোৱাৰ নামত কাৰোবাৰ মাটি যদিহে লৈ ল'বলগীয়া হয় চৰকাৰে, তেতিয়া সেইগৰাকীক সেই ভূমিৰ মালিকক যেনেধৰণে সম্পূৰ্ণ ক্ষতিপূৰণ দিবলগীয়া হয়, ঠিক তেনেকৈ লাইকা আৰু দধিয়াবাসী ৰাইজৰ মাটি যিহেতু বন বিভাগে ঘূৰাই লৈছে, গতিকে লাইকা দধিয়াবাসী ৰাইজক বেলেগ ঠাইত তেখেতসকলে ক্ষতিপূৰণ সহকাৰে পুনঃসংস্থাপন কৰাটো তেখেতসকলৰ দায়িত্ব। সেইকাৰণে আমি মিচিং জাতীয় সংগঠনে আজি 40 বছৰ ধৰি লাইকা দধিয়াবাসী ৰাইজক পুনঃসংস্থাপনৰ কাৰণে আমি আন্দোলন কৰি আহিছোঁ। আৰু আপোনালোকে জানে 2020 চনত আমি অনিৰ্দিষ্ট কাললৈ আমি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত আমি অনিৰ্দিষ্ট কাললৈ আমি অৱস্থান ধৰ্মঘট আমি পালন কৰিছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী আছিলে, আৰু শেহতীয়া বৰ্তমান আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, তেখেতসকলৰ উদ্যোগত এতিয়া লাইকা দধিয়াবাসী ৰাইজক পুনঃসংস্থাপন পদক্ষেপ ক্ষিপ্ৰতাৰে গ্ৰহণ কৰিছে। তেনে ক্ষেত্ৰত দধিয়াবাসী ৰাইজক লখিমপুৰৰ প্ৰবাহ বনাঞ্চলৰ অন্তৰ্গত আধাকণা নামৰ অঞ্চলত পুনঃসংস্থাপনৰ কাৰণে প্ৰপ'জেল পঠিয়াইছে। আৰু লাইকাবাসী ৰাইজক আমাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত নামফাই আৰু পাহাৰপুৰ অঞ্চলত পুনঃসংস্থাপনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা এপ্ৰুভ কৰি অনা হৈছে। এতিয়া লাইকাত আছে আপোনাৰ চৰকাৰী তথ্য মতে 572টা পৰিয়াল, আৰু দধিয়া বনগাঁৱত আছে আপোনাৰ 908টা পৰিয়াল। সেইটো মাত্ৰ চৰকাৰী নথি মতে। কিন্তু যিহেতু আমাৰ জনজাতিসকলে যৌথ পৰিয়াল হিচাপে বসবাস কৰে, গতিকে এই চৰকাৰী চেঞ্চাছত এতিয়াও বহু পৰিয়াল বাদ পৰি গৈছে। কিন্তু আমি চৰকাৰে যেনেধৰণে চেঞ্চাছ কৰিছে সেইমতে আমি 572 লাইকাৰ আৰু দধিয়াৰ 908টা পৰিয়ালক অতি সোনকালে সাংবিধানিক অনুযায়ী পুনঃসংস্থাপনৰ কাৰণে আমি দাবী কৰি আহিছোঁ। কিন্তু দধিয়াবাসী ৰাইজে যিহেতু লখিমপুৰ প্ৰবাহ অঞ্চলৰ আধাকণা অঞ্চল একেবাৰে বানপীড়িত, আমাৰ লাইকা দধিয়াৰ নিচিনা এটা বানপীড়িত অঞ্চল, গতিকে
দধিয়াবাকী ৰাইজে আধাকণা অঞ্চল পুনঃস্থাপনৰ ক্ষেত্ৰত তেখেতসকলে মান্তি হোৱা নাই আৰু তেখেতসকলে বেলেগ প্ৰপ'জেল দাবী কৰি আছে। কিন্তু লাইকাবাকী ৰাইজে আমাৰ ডিগবৈ বন মণ্ডলৰ অন্তৰ্গত পাহাৰপুৰ আৰু নামপাই অঞ্চলত পুনঃস্থাপনৰ ক্ষেত্ৰত তেখেতসকলে মান্তি হৈছে কাৰণে চৰকাৰে এতিয়া ক্ষিপ্ৰতাৰে তেখেতসকলক পুনঃস্থাপনৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে লাইকাৰ 572টা পৰিয়ালৰ পৰা 160টা পৰিয়ালক ইতিমধ্যে নামপাই টাপু অঞ্চলত 72 হেক্টৰ মাটিত ইতিমধ্যে পুনঃস্থাপনৰ প্ৰক্ৰিয়া প্ৰায় সমাপ্ত কৰিছে। আৰু পৰৱৰ্তী যি 412টা বাকী পৰিয়াল আছে সেই পৰিয়ালসকলক পাহাৰপুৰ অঞ্চলত পুনঃস্থাপনৰ কাৰণে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিছে বুলি আমি জানিবলৈ পাইছোঁ। তেনে ক্ষেত্ৰত স্থানীয় লোকে প্ৰতিবাদ কৰাটো আমি স্বাভাৱিক বুলি জানো, স্বাভাৱিক। আৰু যোনে হ'লেও বেলেগ ঠাইৰ পৰা যদি নিজৰ ঠাইত পুনঃস্থাপন কৰিবলৈ যায় সেই সময়ত স্থানীয় লোকে প্ৰতিবাদ কৰাটো প্ৰায় স্বাভাৱিক। লাইকাবাকী ৰাইজক প্ৰথমতে ডিগবৈ সংমণ্ডলৰ মামৰণীয়া অঞ্চলৰ 340 হেক্টৰ ভূমিত পতিত ভূমিত পুনঃস্থাপনৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হৈছিল। সেই সময়ত স্থানীয় ৰাইজে প্ৰতিবাদ কৰাৰ কাৰণে আমি বেলেগ এটা ঠাইত আমি প্ৰপ'জেল পঠাব দিলোঁ। সেইটো হৈছে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত অৰগুৰিৰ 470 হেক্টৰ ভূমিত লাইকা দধিয়াবাকী ৰাইজক 1.5 বিঘাকৈ পুনঃস্থাপনৰ কাৰণে প্ৰপ'জেল পঠোৱা হৈছিল। অৰগুৰিৰ ক্ষেত্ৰতো কিন্তু যিহেতু স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে যে তাত লাইকা দধিয়াবাকী ৰাইজক পুনঃস্থাপন কৰিব নোৱাৰিব বুলি কোৱাৰ পিছত পৰৱৰ্তী সময়ত আমাৰ নামপাই আৰু পাহাৰপুৰত পুনঃস্থাপনৰ কাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেনে ক্ষেত্ৰতো ইয়াত স্থানীয় লোকসকলে প্ৰতিবাদ কৰি থকা আমি দেখিবলৈ পাইছোঁ। লাইকা দধিয়াবাকী ৰাইজক কিন্তু এইখিনিতে মই ক'ব বিচাৰিছোঁ যে লাইকা দধিয়াবাকী ৰাইজ বিদেশী নহয়, কোনো বাহিৰাগত জনগোষ্ঠী নহয়। সেই লোকসকলক পুনঃস্থাপনৰ বাবে চৰকাৰে বিভিন্ন ঠাইত পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত স্থানীয় লোকসকলে বাৰে বাৰে আমাক হস্তক্ষেপ কৰিছে আৰু অৱশেষত চৰকাৰে আমাৰ সেই জনজাতি লোকসকলক তিৰাপ ট্ৰাইবেল বেল্টত জনজাতি হিচাপে ইয়াত সংস্থাপন কাৰণে তেখেতসকলে উদ্যোগ গ্ৰহণ কৰিছে। তেনে ক্ষেত্ৰত কিন্তু আমি দেখিবলৈ পাইছোঁ যে পাহাৰপুৰ অঞ্চলৰ স্থানীয় কিছুমান সংগঠনে লাইকাবাকী ৰাইজক পুনঃস্থাপনৰ ক্ষেত্ৰত তেখেতসকলে প্ৰতিবাদ কৰা আমি দেখিবলৈ পাইছোঁ। প্ৰতিবাদ কৰিছে তাত আমাৰ জাতীয় সংগঠনসমূহে তাত ক'বলৈ আমাৰ কোনো যুক্তি নাই, আমি ক'ব বিচৰা নাই আৰু তেখেতে চৰকাৰৰ ওচৰত তেখেতসকলে আপত্তি কৰিব পাৰে। কিন্তু আমাৰ আপত্তি ইয়াতে যে আমি এই কথাত আমি বেয়া পাইছোঁ যে সেই যিটো সময়ত তেখেতসকলে প্ৰতিবাদ কৰিছে সেই সময়ত কিন্তু এটা বিশেষ এটা জনগোষ্ঠীয় সংগঠনৰ নেতা স্বয়ম্ভু নেতা এজনে আমাৰ নিৰ্দিষ্ট মিচিং জনগোষ্ঠীটোৰ ওপৰত আঙুলি টুৱাই তুচ্ছ তাচ্ছিল্য কৰা আমি দেখিবলৈ পাইছোঁ। যিহেতু তেখেতসকলে মাৰ্ঘেৰিটা অঞ্চলৰ লংটং, চাইনাকি, টাপু, নামপাই ৰিজাৰ্ভ ফৰেষ্ট, সোণালী জনজাতিৰ কথা উল্লেখ কৰি কেৱল মিচিং অধ্যুষিত অঞ্চলসমূহৰ নাম লৈ সেই স্বয়ম্ভু নেতাজনে কিন্তু আমাক তুচ্ছ তাচ্ছিল্য কৰা আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াত আমি সম্পূৰ্ণ পৰিকল্পিত ইয়াত ৰাজনৈতিক চক্ৰান্ত আমি দেখিবলৈ পাইছোঁ। ইয়াত কেৱল ৰাজনৈতিক মুনাফা লুটিবৰ কাৰণে তেখেতসকলে আমাৰ জনজাতিসকলৰ মাজত বিভেদ সৃষ্টি কৰা চক্ৰান্ত কৰা আমি দেখিবলৈ পাইছোঁ। কাৰণ আমি TMPK, MMK, TMMK অতীজৰে পৰা আমাৰ অসমত থকা আমাৰ খিলঞ্জীয়া জনগোষ্ঠীসকলৰ সম্প্ৰীতি ইয়াৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি একেলগে ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম কৰি আহিছোঁ। ইয়াত কোনোবা আদিবাসীয়ে হওক, মৰাণ হওক, মটক হওক, দেউৰী হওক, ৰাভা হওক, যিকোনো আমাৰ খিলঞ্জীয়া লোকসকলৰ সৈতে আমি ঐক্যবদ্ধভাৱে অতীজৰে পৰা কিন্তু TMPK ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি আহিছে। তেনে ক্ষেত্ৰত কিন্তু সেইদিনাখন আমি দেখিবলৈ পাইছোঁ পাহাৰপুৰ অঞ্চলত যি এগৰাকী বিশেষ জনগোষ্ঠীয় সংগঠনৰ নিজকে স্বয়ম্ভু এগৰাকী নেতাই কেৱল মাত্ৰ নিৰ্দিষ্ট আমাৰ মিচিং জনগোষ্ঠীটোৰ ওপৰত আঙুলি টুৱাই তেখেতে যি বক্তব্য ৰাখিছে তাত কিন্তু আমি সম্পূৰ্ণভাৱে আমি ইয়াত এটা ৰাজনৈতিক গুণ্ডা পাইছোঁ। তেখেতে আমাৰ জনজাতিসকলৰ মাজত আৰু আমাৰ খিলঞ্জীয়া জনগোষ্ঠীসকলৰ মাজত থকা সম্প্ৰীতিৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চক্ৰান্ত কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু ইয়াত আমি এই কথাত আমি কিন্তু তেখেতক আমি এই চেগতে আমি গৰিহণা দিছোঁ। আমি চৰকাৰে যদি আমাক বেলেগ ঠাইতো পুনঃস্থাপন দিয়ে তাত আমাৰ লাইকাবাকী ৰাইজৰ ক'বলগীয়া একো নাই। যদি তেখেতসকলৰ পাহাৰপুৰ অঞ্চলত পুনঃস্থাপনৰ ক্ষেত্ৰত আপত্তি আছে তেখেতসকলে চৰকাৰৰ লগত আপত্তি কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু ইয়াত সেইগৰাকী নেতাই ইয়াত আমাৰ মিচিং জাতিটোক বাহিৰাগত বুলি আখ্যা দিছে। যদি আপোনালোকে লক্ষ্য কৰিছে
তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পায় যে ইয়াত মিচিং জাতিটো সম্পূৰ্ণ বাহিৰাগত বুলি কোৱা আমি দেখিবলৈ পাইছোঁ। তেখেতে কৈছে যে ইতিমধ্যে লংটং, চাইনাকি, টাপু, নামফাই ৰিজাৰ্ভ ফৰেষ্টত মিচিং লোকসকলক হাজাৰ হাজাৰ পৰিয়ালক পুনঃসংস্থাপন কৰা হৈছে আৰু এতিয়া এই ত্ৰিয়াপ ট্ৰাইবেল বেল্টত কোনো বাহিৰাগত এটা পৰিয়ালে ইয়াত সংস্থাপন কৰিবলৈ দিয়া নহ'ব বুলি তেখেতে ঘোষণা কৰিছে। আৰু আজি আমি এই সংবাদমেলৰ যোগেদি আমি ক'ব বিচাৰোঁ যে সেইগৰাকী নেতাৰ এই ত্ৰিয়াপ ট্ৰাইবেল বেল্টত আমাৰ মিচিং কোনোবা পৰিয়ালক ইয়াত সংস্থাপন কৰিব নোৱাৰিব বুলি কোৱাৰ তেখেতৰ কোনো নৈতিক অধিকাৰ নাই। তেখেতে আমাৰ জাতিটোক ইয়াত সংস্থাপন কৰিব নোৱাৰিব বুলি নিষেধাজ্ঞা দিয়াৰ কোনো নৈতিক অধিকাৰ নাই বুলি আমি আমাৰ জাতীয় সংগঠনে আমি ক'ব বিচাৰোঁ। গতিকে তেখেতক আমি এই সংবাদমেলৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ অসমত থকা খিলঞ্জীয়া জনগোষ্ঠীসকলৰ মাজত যি ঐক্য সম্প্ৰীতি আছে যাতে ভৱিষ্যতলৈ বজাই ৰাখে তাৰ কাৰণে আমি তেখেতসকলক আমি আহ্বান জনাইছোঁ। আৰু আমাৰ সেইদিনাখন যিসকল আমাৰ জনজাতীয় ভাতৃ সংগঠনসকলে প্ৰতিবাদ কৰিছিলে তেখেতসকলক আমি আহ্বান জনাব বিচাৰোঁ, যদি আপোনালোকৰ কিবা যদি সমস্যা আছে, পুনঃসংস্থাপনৰ ক্ষেত্ৰত যদি সমস্যা আছে, তেতিয়াহ'লে আমাৰ জাতীয় সংগঠনৰ লগত ঐক্যবদ্ধভাৱে তেখেতসকলে ঘূৰণীয়া মেজখনত বৈঠকত বহি আমাৰ এটা সমাধানৰ সূত্ৰ উলিয়াব লাগে বুলি আমি তেখেতসকলক আহ্বান জনাইছোঁ। আমি কিছুদিনৰ আগত আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমি প্ৰতিবাদ কৰি থকা কেইটামান খবৰ আমাৰ পৰিলক্ষিত হৈছে। তাৰ ভিত্তিত আমি আজি এই প্ৰেছ মিটখন ৰাখিব লগা হৈছে যে আমাৰ স্থানীয় সাংবাদিকসকলক নিমন্ত্ৰণ নকৰাকৈ তেওঁলোকে চক্ৰান্তমূলকভাৱে এই পাহাৰপুৰ অঞ্চলত, আমাৰ এই মাৰ্ঘেৰিটা অঞ্চলত তেওঁলোকে কিছু ইয়াত জাতি গোষ্ঠীৰ মাজত কিবা বিভেদ সনাৰ কেইটামান কাৰ্য তেওঁলোকে আৰম্ভ কৰিছে। ইয়াত প্ৰথম কথাটো হৈছে যে আপোনালোক সকলোৱে জানে পাহাৰপুৰত কেনেকুৱা অবৈধভাৱে বহুত হেক্টৰ ভূমি কয়লা খননৰ নামত ধ্বংস হৈ আছে প্ৰত্যেক বছৰে। ইয়াত আমি গোন্ধ পাইছোঁ, ইয়াত জনাই কালিৰ কিছুমান পাণ্ডেট এজেণ্টে আৰু লগতে পাহাৰপুৰ অঞ্চলৰ কিছুমান কয়লা মাফিয়াই আমাৰ স্থানীয় সাংবাদিকসকলক অন্ধকাৰ ৰাখি তেওঁলোকৰ যি মুনাফা এই আদায় কৰি ল'ব বিচাৰিছে। কিন্তু আমি এই কাৰ্যক কেতিয়াও আমি গ্ৰহণ কৰিব নোৱাৰোঁ। তাৰপিছত ইয়াত কথাটো হৈছে যে কিছুমানে ক'ব বিচাৰিছে যে লাইকা দধিয়াৰ মানুহখিনিক আউটচাইডাৰ মানে কি বুজাব বিচাৰিছে? অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলক যদি ত্ৰিয়াপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ট্ৰাইবেলৰ নিজৰ ঘৰতেই যদি আউটচাইডাৰ বুলি বিবেচিত কৰিব বিচাৰিছে, তেতিয়াহ'লে তাতোকে আৰু ডাঙৰ কথা হ'ব নোৱাৰে। আমি ইয়াত এটা কথা ক'ব বিচাৰিছোঁ, যি নন ট্ৰাইবেল এজন স্বয়ম্ভু লিডাৰে এই চক্ৰান্তমূলক কামবোৰ কৰি আছে আৰু আমাৰ ট্ৰাইবেলৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে। এইকাৰণে আমি জিলা প্ৰশাসনক দাবী জনাব বিচাৰিছোঁ যাতে এই ব্যক্তিজনকে স্বয়ম্ভু লিডাৰজনক ST/SC এট্ৰচিটিজ প্ৰিভেনশ্যন এক্ট 1989ৰ জৰিয়তে তেওঁক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি মিচিং জাতীয় সংগঠনৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ। তাৰপিছত দ্বিতীয় কথাটো হৈছে যে কিছুমানে ক'ব বিচাৰিছে যে লাইকা দধিয়াৰ মানুহখিনিক আমাৰ মাৰ্ঘেৰিটা অঞ্চলত পুনঃসংস্থাপন কৰিব বিচৰা বুলি কিছুমানে প্ৰচাৰ কৰিছে। কিন্তু ইয়াত এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আপোনালোক সকলোৱে জানে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজত ডিব্ৰু-চৈখোৱা নামৰ ৰাষ্ট্ৰীয় উদ্যান এখন আছে। তাত বসবাস কৰি থকা বৃহৎ দুখন বনগাঁও আছে, লাইকা আৰু দধিয়া। আপোনাৰ লাইকা বনগাঁওখন পৰিছে তিনিচুকীয়া জিলাত আৰু দধিয়া বনগাঁওখন পৰিছে ডিব্ৰুগড় জিলাত। ইয়াত
তিনিচুকীয়া বা অসম চৰকাৰে পাহাৰপুৰ আৰু থাপুত নামফাই থাপুত একমাত্ৰ লাইকাৰ পৰিয়ালখিনিকহে পুনৰ সংস্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। চ' ইয়াত দধিয়াক সাঙুৰি লোৱাটো উচিত কথা হোৱা নাই। ইয়াত দধিয়া আৰু লাইকা নহয়, অনলি লাইকাৰ পৰিয়ালবোৰক ইয়াত পুনৰ সংস্থাপন কৰিব বিচাৰিছে। আৰু ইয়াত এটা কথা ক'ব লাগিব যে আমাৰ ট্ৰাইবেলৰ যি ইউনিটি আছে, ট্ৰাইবেল ইউনিটিক ভংগ কৰাৰ চেষ্টা চলাই আছে কিছু স্বয়ম্ভু লিডাৰে। ত' তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে ট্ৰাইবেল যিটো ঐক্য সম্প্ৰীতি আছে, ইয়াৰ মাজত যাতে বিভেদ সৃষ্টি কৰি আমাৰ ভাই ভাইৰ মাজত যাতে বিভেদবোৰ সৃষ্টি নকৰে, এইকাৰণে হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ, যাতে অনাগত দিনত পুনৰ তেনেকুৱা ধৰণৰ কোনো বক্তব্য নাৰাখিবৰ কাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ। তাৰপিছত দ্বিতীয় কথাটো হৈছে, ইয়াত আমি ৰহস্যৰ এটা গোন্ধ পাইছোঁ। ইয়াত স্থানীয় সংবাদদাতাসকলক অন্ধকাৰ ৰাখি নিমন্ত্ৰণ নকৰাকে তেওঁলোকে কাৰ্যসূচীবোৰ কৰিছে। তাৰমানে তেওঁলোকে আমাৰ স্থানীয় সাংবাদিকসকলক ভয় কৰিছে নেকি যে তেওঁলোকৰ যিকেইটা অনৈতিক কাৰ্যত তেওঁলোকে যিহেতু অবৈধভাৱে কয়লা খনন বা আমাৰ জনাই গালিৰ এজেণ্ট হয়, তেওঁলোকে যে কাম কৰি আছে, এই তথ্যখিনি আমাৰ স্থানীয় সাংবাদিকসকলে জনাৰ কাৰণে তেওঁলোকে আমাৰ স্থানীয় সাংবাদিকসকলক আন্ধাৰত ৰাখিব বিচাৰিছে নেকি? আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ, প্ৰশ্ন কৰিব বিচাৰিছোঁ। তাৰপিছত আৰু এটা কথা হৈছে যে টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আউটছাইড মানুহ আহিব নালাগে। টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বা ট্ৰাইবেল বেল্ট এণ্ড ব্লক একমাত্ৰ ট্ৰাইবেলসকলৰ কাৰণে সংৰক্ষণ কৰি ৰাখে বা ইয়াত বিশেষকে কিছুমান প্ৰটেক্টেড ক্লাছ থাকে, তেওঁলোকৰ কাৰণেহে ট্ৰাইবেল বেল্ট এণ্ড ব্লক। তেতিয়াহ'লে আমাৰ ট্ৰাইবেল ভাইসকলে বা মিচিং জনগোষ্ঠী যি ট্ৰাইবেলসকলে ইয়াত পুনৰ সংস্থাপন কৰাটো বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকৰ আপত্তি কিহৰ কাৰণে? যদি এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকবোৰ ট্ৰাইবেলসকলৰ কাৰণে নহয়, তেতিয়াহ'লে ট্ৰাইবেল বেল্ট এণ্ড ব্লক থাকি কি লাভ আছে? আৰু ইয়াত কিছুমান কথা কোৱা হৈছে যে এই ট্ৰাইবেলসকলক ইয়াত যদি পুনৰ সংস্থাপন দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ ৰিলিজিয়াছ কালচাৰ, তেওঁলোকৰ আইডেণ্টিটিৰ ওপৰত ইম্পেক্ট পৰিব বা ভাবুকি আহিব বুলি তেওঁলোকে অভিহিত কৰিব বিচাৰিছে। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ, ইয়াত আমি ট্ৰাইবেল মানুহ হিচাপে আমাৰ মিচিং জনগোষ্ঠী এটা বহুত পিচফুল জনগোষ্ঠী। আমি আমাৰ নিজৰ ডিষ্টিং কালচাৰ, ডিষ্টিং আইডেণ্টিটি, ডিষ্টিং লেংগুৱেজ আৰু ওচৰ চুবুৰীয়াত থকা আমাৰ যিকোনো জনগোষ্ঠী হওক, তেওঁলোকৰ ডিষ্টিং কালচাৰ বা তেওঁলোকৰ হিষ্টৰিকেল হেৰিটেজবোৰ আমি সন্মান কৰি সম্প্ৰীতিৰে আমি এক্সিবিট কৰোঁ, আমি একেলগে বসবাস কৰোঁ। চ' ইয়াত এনেকুৱা কোনো ধৰণৰ ইয়াত বাবুকি নাহে। চ' ইয়াত আমি আমাৰ ট্ৰাইবেল মানুহসকলে আহিলে বা ট্ৰাইবেলসকলক ইয়াত পুনৰ সংস্থাপন কৰিলে আমি এটা ডিষ্টিং আমাৰ কালচাৰবোৰ আমি যিহেতু মাৰ্ঘেৰিটাখন আমি এটা মিলন তীৰ্থভূমি কওঁ, ইয়াত বহুত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীবোৰ বসবাস কৰি আমি পিচফুলি বসবাস কৰোঁ। চ' ইয়াত কোনো ধৰণৰ তেনেকুৱা ভাবুকি নাহে। ইয়াত আমি মিচিং জাতীয় সংগঠনে আমি সেইটো স্পষ্ট কৰি। আৰু আপোনালোক এটা কথা জানে যে পাহাৰপুৰ অঞ্চলত বৃহৎ এখন বাগান আছে। এই বাগানখনৰ মালিকজন কোন হয় বুলি ক'লে জনাই গালি। যদি টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ট্ৰাইবেল মানুহখিনিকে পুনৰ সংস্থাপন কৰাটো নিবিচাৰে বা ট্ৰাইবেল মানুহখিনিকে আউটছাইডাৰ বুলি ক'ব বিচাৰিছে, তেতিয়াহ'লে জনয় গালি নামৰ ব্যক্তিজনে কেনেকে কিমান হেক্টৰ ভূমিত কেনেকে চাহ বাগান পাতি ল'ব পাৰিলে? আৰু কেইবছৰমানৰ আগত ট্ৰাইবেল সংঘ আৰু জনয় গালিৰ মাজত এখন কেছ হৈছিল। এই কেছত সম্পূৰ্ণভাৱে ট্ৰাইবেল সংঘই জিকিছে আৰু জিকি মেলি এই মাটিডোখৰ যিডোখৰ মাটি বাগান কৰিছে, এই মাটিডোখৰ ঘূৰাই লৈ আহিছে। চ' এই মাটিডোখৰ তেওঁলোকে লিচত দিছিল। এই লিচত দিয়া মাটি তেওঁলোকে অলৰেডি জনয় গালিক অৰ্পণ কৰিলে। এতিয়া ট্ৰাইবেলসকলৰ কাৰণে যেতিয়া ট্ৰাইবেলসকলে যুঁজ কৰি ঘূৰাই লৈ আহিছে, তেতিয়াহ'লে তেওঁলোকে তাত পুনৰ সংস্থাপন কৰাটো কিয় তেওঁলোকে বিৰোধ কৰিছে বা তেওঁলোকে কিয় অন্য কিছুমান স্বয়ম্ভু নেতাসকলক লৈ কিয় ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে এই
পদক্ষেপবোৰ গ্ৰহণ কৰিছে আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ মই বেছি দীঘলীয়া কৰিব বিচৰা নাই আৰু আমাৰ বক্তা আছে গৌৰৱ বাদল ডাঙৰীয়া TMPK তিনিচুকীয়া জিলা সমিতিৰ সভাপতি তেওঁ এটা বক্তব্য ৰাখিব থেংক ইউ